ৰাতুল গগৈ আসাম বেটেলিয়ান ৰাতুল গগৈ বহি আছিলে ড্ৰাইভাৰক পলাই খেদাইছে চাব পাৰে ক'ত নাম কি আপোনাৰ সুৰেশ হালয় এখেতৰ নাম পেজটো চাই লৈছে সুৰেশ হালয় আপোনাৰ ড্ৰাইভাৰ পলাল কেনেকৈ গাড়ী যে এক্সিডেণ্ট কৰিছে আপোনাৰ ড্ৰাইভাৰ পলাল কেনেকৈ বেটেলিয়ান ন ঠিক আছে ড্ৰাইভাৰ ক'ত AS01EA5039 এখন গাড়ী খুন্দিয়াইছে বাচ্চা ইনজিয়ৰ্ড হৈছে কমপ্লিটলি বাচ্চা ইনজিয়ৰ্ড হৈছে আৰু ড্ৰাইভাৰক পলিয়ে খেদাইছে ড্ৰাইভাৰ ট্ৰাংক হৈ আছে ট্ৰাংক ড্ৰাইভাৰক পলাই খেদাইছে আসাম বেটেলিয়ানে চাব পাৰে চালাটো আছে প্লাছ তেখেতৰ বাচ্চা ৱাইফ সৰু দুটা পোৱালি আছে মানে দুইজনে ল'ৰা আছে সিহঁতে আহি আছিলে মানে কিবা স্কুলৰ আৰু ডক্টৰৰ কিবা কাম আছিলে চ' দে আৰ কামিং অন দ্য ৱে যেতিয়া আহি আছিলে তেতিয়া পিছফালৰ খুব জোৰে খুন্দা এটা হৈছে ইম্পেক্ট এটা হোৱাৰ পাছত মানে আমাৰ এই গাড়ীৰ অৱস্থা লগে লগে এনেকুৱা হৈ গৈছে আপুনি চাব পাৰে যে ইয়াৰে চেচিছ ওলাই গৈছে মানে ইমান জোৰে ইম্পেক্ট হৈছে আৰু গাড়ীখন আপোনাৰ এখন এই টাটা চুমুই মাৰিছে যিখন পুলিচৰ বাহন আছিলে তাতে দুজন আপোনাৰ বেটেলিয়ান আছিলে আৰু ড্ৰাইভাৰ আছিলে ইম্পেক্টটো হোৱাৰ লগে লগে ড্ৰাইভাৰজন পলাই গুচি গৈছে আৰু বেটেলিয়ানকেইজন তাতে আছে ঠিক আছে গতিকে আমি যেতিয়া পুলিচক কৈছোঁ যে আমি এখেতসকলক হেৰি কৰক ডক্টৰৰ তাত নিয়ক যে তেখেতসকলে নিজক ডিফেণ্ড কৰা আৰম্ভ কৰিছে যে আমাৰ এতিয়া আচলতে আমি অমুকক কৰিব লাগিব তমুক কৰিব লাগিব আমি কৈছোঁ সেইবিলাক পিছত হৈ থাকিব আপোনালোকে আগতে ডক্টৰৰ তাত নি বস্তুটো চিজিল কৰাৰ যত্ন কৰক কাৰণ ইয়াতে ইঞ্জুৰি হৈছে বাচ্চাৰ ইঞ্জুৰি হৈছে আৰু তাতে গোটেইবিলাক এডলেচেণ্ট আছিলে সৰু বাচ্চা আছিলে এটাৰ বয়স আপোনাৰ 4 বছৰ আৰু এটাৰ বয়স আপোনাৰ 2.5 বছৰ ছোৱালী এজনীও আছে 9 বছৰীয়া বাচ্চা এজনী আছে গতিকে আপোনাৰ কথাটো এনেকুৱা হৈছে যে পুলিচৰ মই গোটেই পুলিচ ডিপাৰ্টমেণ্টটো কোৱা নাই কিন্তু পুলিচৰ এইটো এক প্ৰকাৰৰ মতালি যে এনেকৈ এখন গাড়ী এক্সিডেণ্ট কৰাৰ পাছত সিহঁতৰ ফাৰ্ষ্ট দায়িত্বটো আছিলে যে গাড়ীখন ৰখি কাৰ কি হৈছে এইটো চোৱা ড্ৰাইভাৰটো পলাই খেদোৱা নহয় ড্ৰাইভাৰ পলাই খেদাইছে এইটো আমি ড্ৰাইভাৰ যেতিয়া পোৱা নাই তাৰমানে ড্ৰাইভাৰ নাই তাতে পলাই খেদাইছে তেখেতৰ নেম প্লেট চিমপ্লেট একো নাই তেখেতৰ আৰু বস্তুটো হৈছে যে এজনৰ নেম প্লেট আছে এজনৰ নেম প্লেটটো তেতিয়া নাছিলে এজনৰ নেম প্লেট আছে তেখেতৰ ৰাতুল হালৈ তেখেতৰ নেম প্লেটটো আছিলে আৰু লগত যিজন আছিলে তেখেতৰ নেম প্লেট নাই আমাৰ পুলিচ প্ৰশাসনৰ এগেইনষ্টে কোনো কমপ্লেইন নাই কাৰণ ইয়াতে গোটেই পুলিচ প্ৰশাসনটোক জগৰীয়া কৰিব নোৱাৰে কাৰণ পুলিচ প্ৰশাসনে মোৰ কাৰণে যিখিনি কৰি আছে মই বুজি পাইছোঁ তেখেতে আমাৰ কাৰণে বহুতখিনি চেক্ৰিফাইচ কৰে কিন্তু এই ধৰণৰ ঘটনাই আমাক অলপমান আৱেগিক কৰি তোলে য'ত সাধাৰণ জনতাক তেখেতসকলে যি প্ৰটেকশ্যন দিব লাগে সেই প্ৰটেকশ্যন দিয়া তেখেতসকল ব্যৰ্থ বিয়াতে বেলেগ কোনো কথা নাই সৰু বাচ্চা তাতে ইনভলভ আছে তেখেতসকলৰ ফাৰ্ষ্ট কাম এইটো আগতে মেডিকেলত নি কেনে ট্ৰিটমেণ্ট এটা কৰোৱা গাড়ী কি হৈছে গাড়ী আপোনাৰ ইঞ্চুৰেঞ্চ আছে গাড়ী মেকানিকত নিব গাড়ী বনাই পেলাব পিছত হ'ব বাচ্চাৰ জীৱনটো বনাব নোৱাৰিব মানে ইনজিয়ৰ হৈছে অকল সেইখিনিতে গণ্ডগোল গাড়ীৰ অৱস্থা আপুনি চাওক গাড়ীখন আপুনি দেখাব আপুনি দেখালে গম পাব প্লাছ আপুনি ভিতৰত এখন হেৰি আছে এই টাটা চুমু আছে তাৰ ৰাইট চাইডো আপুনি দেখিব আৰু প্লাছ আপুনি গাড়ীখন চালে মন কৰিব এইখনৰ লেফ্ট চাইডত মাৰিছে সেইখনৰ ৰাইট চাইডেদি মাৰিছে বা সেইখনৰ লেফ্ট চাইডেদি মাৰিছে এইখনৰ লেফ্ট চাইডত এখন গাড়ী লেফ্ট চাইডেদি মাৰিব এখনৰ ৰাইট চাইডত মাৰিছে সেইখনৰ লেফ্ট চাইডে তাৰ মানে তেখেতসকলে ৰং চাইডেদি ওলাব চেষ্টা কৰিছে এনেকৈ ওলাব চেষ্টা কৰিছে অভাৰটেক কৰিবৰ কাৰণে গতিকে লৈ আহিছে এইখন গাড়ী পুলিচৰে গাড়ী হয় পুলিচৰ বাহন হয় তাতে তেখেতৰ হেৰি কৰিছে